নমস্কাৰ সকলোলৈকে মই কপিল আজি আপোনালোকৰ আগত আন এটি ভিডিঅ' লৈ আহিছো আজি আমি ভিডিঅ'টোত চাম যে ইউৰিক এচিডৰ পৰা পৰিত্ৰাণ পাবলৈ বা ইউৰিক এচিডৰ পৰা ৰক্ষা পাবলৈ আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা কি খাব নালাগে কি কৰিব নালাগে ইত্যাদি ইত্যাদি আমি এনেকুৱা ধৰণৰ কথাবিলাক আজি চাম আমি যোৱা ভিডিঅ'টোত ইউৰিক এচিডৰ বিষয়ে যে ইউৰিক এচিডনো কি আছিল কেনেকৈ সৃষ্টি হয় কেনেকুৱা ধৰণৰ বেমাৰ সৃষ্টি হয় আমি সেইখিনি বস্তু চাইছিলো তাৰ লগতে মই আৰু এটা কথা যোগ কৰিব বিচাৰিছো যে ইউৰিক এচিডৰ ক্ষেত্ৰত আমাৰ কিডনিয়ে এটা আমেজিং ৰোল প্লে কৰে মানে এটা বহুত ধুনীয়া এটা আমাৰ ৰোল প্লে কৰে আমাৰ কিডনিয়ে ঠিক আছে কথাটো এনেকুৱা ধৰণৰ হৈছে আমাৰ কিডনিয়ে কি কৰে যিখিনি অলাগতিয়াল আৱৰ্জনা বা ইউৰিক এচিড সেইখিনি আমাৰ শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে সাধাৰণতে কিডনিয়ে নিজৰ কামৰ উপৰিও ইউৰিক এচিড বাহিৰ কৰাত আমাক সহায় কৰে মই থুলমূলকে আমাৰ যোৱা ভিডিঅ'টোত কৈছিলো যাৰ ফলত আমাৰ যিবিলাক গাঁঠি বা আমাৰ জয়েন্টস বিলাকত যিবিলাক ইউৰিক এচিডৰ ক্ৰিষ্টেল বিলাক যিবিলাক জমা হয় সেইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাওঁ বা আমাৰ ৰক্ষা পৰে এতিয়া মই এটা কথা ক'ব বিচাৰিছো যে ইউৰিক এচিড বেছি হলে আমাৰ কিডনি ষ্টোনো হ'ব পাৰে এইটো কথা মই যোৱাৰ ভিডিঅ'টোত ক'বলৈ পাহৰি গৈছিলো মই আশা কৰিছো আপোনালোকে এতিয়াই মনোযোগেৰে শুনি ল'ব ইউৰিক এচিড বেছি হলে আমাৰ কিডনি ষ্টোনো হ'ব পাৰে আৰু মই গাউট GOUT যিটো আমাৰ গাউট বুলি কয় মানে যেটো আমাৰ ভৰিৰ বিষ মই যেটো অলৰেডি দেখাইছিলো আমাৰ এনেকে যেটো আপোনাৰ ক্ৰিষ্টেল জমা হৈ যায় গাঁঠিৰ বিষ হৈ ফুলি উঠে এইখিনি বস্তু মই অলৰেডি যোৱা ভিডিঅ'ত কৈছিলো কিন্তু মই লগতে এইটো ক'ব পাহৰি গৈছিলো যে কিডনি ষ্টোনো হোৱাৰ সম্ভাৱনা থাকে ইউৰিক এচিডৰ পৰা ঠিক আছে তো আপোনালোকে কি কৰিব লাগিব পানী বহুত বেছি খাব লাগিব মই কি খাব লাগিব কি খাব নালাগিব সেইখিনি আৰম্ভণি কৰিছো পানীৰ পৰা যেহেতু আপোনালোকৰ কিডনিয়ে বহুত এটা ডাঙৰ ৰোল প্লে কৰে আৰু যদি আপোনালোকে পানী কম খাব আপোনালোকৰ ডিহাইড্ৰেচন হ'ব শৰীৰত পানীৰ পৰিমাণ কমি যাব আৰু ফলত কি হ'ব কিডনিয়ে ফিল্টাৰ কৰিব নোৱাৰিব বা পাছ আউট কৰিব নোৱাৰিব মূত্ৰ পাছ আউট কৰিব নোৱাৰিব ফলত কি হ'ব আপোনালোকৰ কিডনিত ষ্টোন হোৱাৰ সম্ভাৱনা থাকিব বা ইউৰিক এচিড খিনি যিমানখিনি শৰীৰৰ পৰা বাহিৰ হ'ব লাগিছিল কিমানখিনি নহ'ব প্ৰথম কথা আপুনি প্ৰত্যেক দিনাই 15 পৰা 20 গ্লাছ যদি পাৰিছে নহলে 10 পৰা 12 গ্লাছৰ হিচাপে পানী খাবলৈ চেষ্টা কৰক মানে 3.5 লিটাৰৰ পৰা 5 লিটাৰৰ ভিতৰত আপোনালোকে প্ৰত্যেক দিনাই পানী খাবলৈ চেষ্টা কৰক প্ৰথম কথা দুই নম্বৰ কথাটো আহিলে আমাৰ ডায়েটৰী সোৰ্স মানে আপোনালোকে হাই প্ৰটিন যুক্ত খাদ্য খোৱাটো কমাই দিব হাই প্ৰটিন যুক্ত খাদ্য খোৱাটো কমাই দিব 3 নম্বৰত মই ক'ব বিচাৰিছো লাইফষ্টাইল চেঞ্জেছ আপোনালোকে জীৱন প্ৰণালীটো খাল খলনি কৰিব লাগিব জীৱন প্ৰণালী খাল খলনি কৰিব লাগিব ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগিব ব্যায়াম কৰিব লাগিব সদায় ব্যায়াম নকৰিলেও সাইক্লিং কৰিব লাগিব বা খোজ কাঢ়িছে বা দৌৰিছে যিকোনো হ'ব পাৰে আপোনালোকে কিবা না কিবা এটা কৰিব লাগিব এক্সাৰসাইজৰ নামত বা ব্যায়ামৰ নামত তাৰ পিছত মই ক'ব বিচাৰিছো যদি আপোনাৰ মেদ বহুলতা আছে যদি আপুনি বহুত শকত হৈ গৈছে আপুনি মেদ বহুলতা কমাব লাগিব আপুনি যিমান শকত হৈছে কিমান আপোনাৰ ইউৰিক এচিড হোৱাৰ সম্ভাৱনা বেছি থাকে আপুনি মেদ বহুলতা কমাব লাগিব তাৰ পিছত যদি আপোনালোকৰ ষ্ট্ৰেছ আছে চিন্তা বহুত কৰি থাকে আপোনালোকৰ টেনচন বহুত আছে এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে চিন্তাৰ লগত ইউৰিক এচিডৰ কেনেকৈ সম্বন্ধ আছে হয় আছে আপোনাৰ মানসিক যেটো আপোনালোকৰ মানসিক পাৱাৰ বা আমাৰ যেটো ব্ৰেইনটো যেটো আমাৰ সেই ব্ৰেইনৰ লগতে গোটেই বিলাক জড়িত হৈ আছে যদি আপোনালোকে ষ্ট্ৰেছত থাকে বা চিন্তা কৰি থাকে তেতিয়া আপোনালোকৰ কি হয় ক্ৰনিক ষ্ট্ৰেছ যদি হয় বা আপোনালোকৰ চিন্তা বহুত দীঘলীয়া চিন্তা কৰি আছে যোৱা এক বছৰৰ পৰা আপুনি কিবা এটা টেনচনত আছে কিবা এটা আপুনি প্ৰেছাৰত আছে ষ্ট্ৰেছ লৈ আছে তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ইউৰিক এচিড শৰীৰত বেছি হোৱাৰ চান্স থাকে মানে ইউৰিক এচিডৰ লগতে বেলেগ ধৰণৰ আপোনালোকৰ বেমাৰ হ'ব পাৰে আৰু ইউৰিক এচিড বেছি হোৱাটো বাঢ়ি যোৱাটো অন্যতম এটা কথা হ'ব পাৰে আৰু আপোনালোকে ইয়াৰ কাৰণে কি কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে যোগাসন কৰিব পাৰে যোগা বহুত আছে আপোনালোকে যোগা কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে কিছুমান ব্ৰেথিং এক্সাৰসাইজ আছে উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ লগত জড়িত কিছুমান এক্সাৰসাইজ আছে সেইবিলাক আপোনালোকে কৰিব পাৰে এতিয়া মই নেক্সট আপোনালোকক ক'ব বিচাৰিছো যে খাদ্যৰ ক্ষেত্ৰত আপোনালোকে কি খাব লাগে বা কি খাব নালাগে ঠিক আছে এতিয়া মই প্ৰথম আপোনালোকক যে ক'লো যে প্ৰটিন যুক্ত খাদ্য আপোনালোকে যিমান পাৰে সিমান কমাই খাব লাগে সেইটোৰ ক্ষেত্ৰত মই কম মাছ মাংস সাধাৰণতে ৰেড মিট আপোনালোকে টোটালি এভয়েড কৰিব ৰেড মিট মানে আপোনালোকৰ গো মাংস বা গাহৰি মাংস বা মাটন বা ছাগলীৰ মাংস এইবিলাকত হাই এমাউন্ট অফ পিউৰিন থাকে পিউৰিন মনত ৰাখিব পিউৰিন এটা হৈছে ৰাসায়নিক সামগ্ৰী বা ৰাসায়নিক পদাৰ্থ যিটোৱে আমাৰ ইউৰিক এচিড শৰীৰত বেছি হোৱাত সহায় কৰে ঠিক আছে
পিউৰিনে ডাইৰেক্ট ব্ৰেকডাউন হৈ লৈ ইউৰিক এচিডলৈ কনভাৰ্ট হয় তো সেইটো কাৰণে আপোনালোকে যিবিলাক খাদ্য বস্তুত পিউৰিনৰ এমাউণ্ট বেছি থাকে তেনেকুৱা খাদ্য আপোনালোকে কমাই খাব ৰেড মিটৰ কথা মই ক'লো ৰেড মিট মানে গাহৰি মাংস ছাগলীৰ মাংস বা গু মাংস আপোনালোকে কমাই খাব প্ৰথম কথা দ্বিতীয় কথা মই ক'ব বিচাৰিছো যে বুট দালি ৰাজমা আপোনালোকে দালি এইবিলাক অলপ কমাই খাব ঠিক আছে এইবিলাকত বহুত বেছি প্ৰটিন থাকে চেনি যিমান পাৰে কমাই খাব চেনিটো এনেকুৱা এটা বস্তু যিটো কোনো এটা বেমাৰৰ কাৰণে ভাল নহয় প্ৰত্যেকটো বেমাৰৰ কাৰণে চেনি এটা বেয়া বস্তু আপোনালোকে ঠাণ্ডাত চাব পাৰে অতি মাৰাত্মক বটলত থকা ঠাণ্ডা পেপসি মিৰিণ্ডা স্প্ৰাইট এইবিলাক অতি মাৰাত্মক এইবিলাক নাখাব পেকেটিং হৈ অহা বস্তু নাখাব আপোনালোকে যিবিলাক আমাৰ পেকেট হৈ আহে চিপছ ধৰক বিস্কিটছ ধৰক সব বস্তু আপোনালোকে পেকেটিং কৰা খাব নালাগে আপোনালোকৰ কাৰণে যথেষ্টখিনি বেয়া হয় আৰু মই এটা ক'ব বিচাৰিছো চেনিত 50% ফ্ৰুক্টোজ থাকে চেনিত বা মিঠা জাতীয় খাদ্যত 50% ফ্ৰুক্টোজ থাকে আৰু ফ্ৰুক্টোজে কি কৰে ফ্ৰুক্টোজ ডাইৰেক্ট কনভাৰ্ট হয় ইউৰিক এচিডলৈ ফ্ৰুক্টোজ ডাইৰেক্ট কনভাৰ্ট হয় এনেকুৱা নহয় যে নেক্সট স্টেপছ কিবা এটা বেলেগ হ'ব তাৰ পিছত বেলেগ হ'ব তাৰ পিছতহে গৈ মিলি ইউৰিক এচিড ফৰ্মেশন হ'ব তেনেকুৱা নহয় ফ্ৰুক্টোজ আৰু পিউৰিন এই দুটা বস্তু ডাইৰেক্ট ইউৰিক এচিডলৈ কনভাৰ্জন হয় সেইটো কাৰণে পিউৰিন যিবিলাক বস্তুত পোৱা যায় বা পিউৰিন যিবিলাক বস্তুত পোৱা যায় সেইবিলাক কমকৈ খাব আৰু চেনি বা মিঠাযুক্ত খাদ্য অতিকৈ কমকৈ খাব তাৰ পিছত মই ক'ব বিচাৰিছো মদ্যপান একেবাৰে নকৰিব মদ্যপান নকৰিবই মই অলৰেডি ফেটি লিভাৰৰ এটা ভিডিঅ' বনাম আপোনালোকে চাব মদ্যপান টোটেলি নকৰিবই আপোনালোকে ঠিক আছে মদ্যপান নকৰা এটা কথা আছে কি হৈছে মদ্যপান বা আপোনালোকৰ যদি মদ খায় তেতিয়া আপোনালোকৰ শৰীৰটো বহুত জলদি ডিহাইড্ৰেট হৈ যায় পানীৰ পৰিমাণ কমি যায় যদি আপোনালোকে মদ খায় আপোনালোকৰ শৰীৰটো ডিহাইড্ৰেট হৈ যায় বা বহুত সোনকালে পানীৰ পৰিমাণ শৰীৰত কমি যায় আৰু পানীৰ পৰিমাণ যদি কমি যায় আপোনালোকৰ প্ৰসাব নহব ইউৰিন নোহোৱাৰ ফলত ইউৰিক এচিড বাহিৰলৈ ওলাই নাযাব ফলত কি হ'ব ইউৰিক এচিডৰ যিবিলাক কালেকচন বিলাক শৰীৰৰ ভিতৰত বেছি হৈ যাব গাঁঠিত জমা হ'ব ঠিক আছে মই অলৰেডি আকৌ এবাৰ দেখাই দিছো ফটোবিলাক আগতো দেখাইছো আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাছিলে আগৰ ভিডিঅ'টো চাব মই এবাৰ আকৌ এবাৰ দেখাই দিব বিচাৰিছো যে ইউৰিক এচিড হলে এনেকৈ গাঁঠিবিলাক ফুলি যাব য'ত আপোনালোকৰ কি হ'ব ইউৰিক এচিডৰ ক্ৰিষ্টেলছ জমা হ'ব এই ইউৰিক এচিডৰ ক্ৰিষ্টেলছ ইউৰিক এচিডৰ সৰু সৰু কণা যদি আপোনালোকে মদ বেছিকৈ খায় বা পানী কমকৈ খায় মদ বেছিকৈ খায় পানী যদি কমকৈ খায় শৰীৰত পানীৰ পৰিমাণ যদি কমি যায় তেতিয়াহ'লে কি হ'ব কিডনীয়ে আমাৰ যকৃতে কিডনীয়ে কি কৰিব উলিয়াই পঠাব নোৱাৰিব ইউৰিক এচিড বিলাক ফলত এনেকৈ গাঁঠিবিলাকত জমা হ'ব জমা হোৱাৰ ফলত কি হ'ব মই দেখাই আছো গাঁঠিটো এনেকৈ ফুলি বাহিৰলৈ ওলাই যাব অকল ভৰিতে নহয় আঁঠুৰ গাঁঠিও হ'ব পাৰে হাতৰ কিলাগুটিও হ'ব পাৰে হাতৰ আমাৰ এইবিলাক গাঁঠিও হ'ব পাৰে তো আপোনালোকৰ কি হ'ব এনেকৈ বাহিৰলৈ ফুলি ওলাই যাব অত্যন্ত বিষ হ'ব ঠিক আছে এইটো সব ইয়াতো এনেকৈ ফুলি গৈছে অলৰেডি মই আগৰ ভিডিঅ'ত দেখাইছো কিন্তু মই আকৌ এবাৰ দেখাই দিছো এইবিলাক যদি আপোনালোকে মদ বেছি খায় মদ্যপান বেছি কৰে মদ্যপান যদি বেছি কৰে বা পানী যদি কম খায় মই লিখি দিছো যাতে এই দুটা বস্তু আপোনালোকে ভুলতো নকৰে পানী যদি কম খাব কি হ'ব পাৰে আপোনালোকৰ এইটো বস্তু হ'ব পাৰে যদি মদ্যপান কৰে আপোনালোকে বা যদি আপোনালোকে পানী কম খায় তেতিয়াহ'লে কি হ'ব পাৰিব কি হ'ব এনেকৈ ধৰণৰ আপোনালোকৰ গাঁঠিটো ফুলি উঠিব ঠিক আছে তাতে ইউৰিক এচিডৰ ক্ৰিষ্টেলছ ফৰ্মেশন হ'ব ঠিক আছে তো সেইটো কাৰণে আমি কি গম পালো যে পানী বেছি খাব লাগিব আৰু মদ্যপান কৰিব নালাগিব তাৰ পিছত মই ক'বলৈ বিচাৰিছো কিছুমান পাচলি যেনেকৈ ফুলকবি পালেং শাক এইবিলাকত কি থাকে মাশৰুম মই মাশৰুমৰ কথা কম যিবিলাক ভেজ আছে যিবিলাকে আমাৰ সাধাৰণতে আমাৰ আপোনালোকৰ মাছ মাংস নাখায় যিখিনি ভেজিটেৰিয়ান তেওঁলোকে মাশৰুম বহুত খায় স্পাইসি কৰি মেলি বনাই মাশৰুম বহুত খায় তো মাশৰুম পালেং শাক আৰু ফুলকবি এনেকুৱা জাতীয় খাদ্যত পিউৰিনৰ এমাউণ্ট বহুত বেছি থাকে আৰু মই অলৰেডি আগত কৈছো যে পিউৰিনে ডাইৰেক্ট কনভাৰ্জন হয় ইউৰিক এচিডৰ কাৰণে আৰু স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক আৰু আপোনালোকেও এনেকুৱা ধৰণৰ বেমাৰত গাউটত বা কিডনী ষ্টোনত ভুগিবলগীয়া হ'ব পাৰে ঠিক আছে তো এইখিনি বস্তু নাখাব তাৰ পিছত এটা কথা মই ক'ব বিচাৰিছো কিছুমান বস্তু একেবাৰে নোখোৱা নহ'ব যে ধৰক কাৰোবাৰ যদি ইউৰিক এচিড নাই তেতিয়াতো বাকিখিনি বস্তু খাব পাৰে যদি আপুনি গম পাইছে আপুনি টেষ্ট কৰিছে আপোনাৰ ৰিপৰ্টত আহিছে যে আপোনাৰ ইউৰিক এচিডৰ ৰেঞ্জটো ওপৰত আছে তেতিয়া আপুনি এভয়েড কৰিলে হ'ব যদি ইউৰিক এচিড নাই কেতিয়াবা খাব এনেকুৱা নহয় যে এইবিলাক বস্তুৰ মিনাৰেল নিউট্ৰিশন প্ৰটিন আমাৰ শৰীৰত লাগে কিন্তু এনেকুৱা নহয় যে ইউৰিক এচিড থকাৰ পিছতো গোটেইখিনি বস্তু খাই আছে যদিহে ইউৰিক এচিড আছে বা বেছি হৈছে
তেতিয়া এইখিনি বস্তু কমাই খাব এতিয়া মই বিশেষকৈ ক'ব বিচাৰিম যে কি খাদ্য খাব এটো বহুত ইম্পৰ্টেন্ট চাব কল পচলা খাব কল পচলা বহুত এটা ভাল বস্তু ইউৰিক এসিডৰ কাৰণে যথেষ্ট এটা ভাল বস্তু হ'ল আমাৰ কল পচলা খাব কল পচলাত ভিটামিন B6 আৰু পটাছিয়াম বহুত এমাউন্টত থাকে পটাছিয়াম থাকে আৰু ভিটামিন B6 থাকে যেটো আমাৰ ইউৰিক এসিডৰ কাৰণে যথেষ্ট ভাল পানী যিমান পাৰে সিমান খাব অলৰেডি মই কৈছোই আৰু পানী পৰিমাণ বেছি থকা কিছুমান খাদ্য খাব যেনেকৈ জাতিলাও খাব তিয়হ খাব কুমুৰা খাব এনেকুৱা যিবিলাকৰ পৰা আমাৰ পানীৰ পৰিমাণ শৰীৰত বেছি হয় তেনেকুৱা ধৰণৰ শাক-পাচলি বেছি খাব ভিটামিন C যুক্ত খাদ্য খাব আমলখি খাব আম টেঙা খাব ঔ টেঙা খাব থেকেৰা টেঙা খাব যিবিলাকৰ পৰা ভিটামিন C যুক্ত বা যিবিলাকৰ পৰা টেঙা আমি পাওঁ বা ভিটামিন C পাওঁ সেইবিলাক খাদ্য খাব ভিটামিন C এটা এনেকুৱা এটা ভিটামিন যেটো শৰীৰত কোনো বেমাৰৰ কাৰণে বেয়া নহয় ঠিক আছে মই যিমানখিনি জানো ভিটামিন C এ প্ৰত্যেকটো বেমাৰতে সহায় কৰে ঠিক আছে তাৰ পিছত মই ক'ব বিচাৰিছো ফলৰ ভিতৰত আপোনালোকে কি খাব এপল খাব আপেল খাব আপোনালোকে ফলমূলৰ ভিতৰত আপেল খাব কমলা খাব নাচপতি খাব ঠিক আছে কিন্তু এনেকুৱা নহয় যে বহুত হিউজ এমাউন্টত নহয় দেই সদায় ৰেগুলাৰ নাখাব কমাই খাব কিন্তু কমাই খাব তাৰ পিছত পাচলিৰ ভিতৰত আপোনালোকে বিটৰুট আমাৰ যেটো পোৱা যায় বিটৰুটৰ ৰসৰ আজিকালি জুইচ বটলো পোৱা যায় সেই তেনেকুৱা জুইচ বটল বিলাক খাব পাৰে যেনেকৈ আমাৰ তিতা কেৰেলাৰ ৰস ডায়াবেটিছত খাই বিটৰুটৰ ৰসৰ বটলো পাব আমলখিৰ জুইচৰ বটল পাব তেনেকুৱা কিছুমান খাব আপোনালোকে পাৰে তো মই ওভাৰঅল এটা কথাই ক'ব বিচাৰিছো যে আমাৰ ইউৰিক এসিডৰ পৰা পৰিত্ৰাণ পাবলে আপোনালোকে লাইফষ্টাইলটো চেঞ্জ কৰক খাদ্য সম্ভাৰত কিছুমান খালখলনি কৰক আৰু যিমান পাৰে সিমানখিনি পানী খাবলৈ চাওক পানী এটা ডাঙৰ ফেক্টৰ আৰু আমাৰ মানুহবিলাকে পানী বহুত কম খায় তো আমাৰ এইখিনিয়ে আছিল আশা কৰিছো আপোনালোকৰো এনেকুৱা গাঠিটো ফুলি না যাওক পৰিত্ৰাণ পাই থাকক ৰক্ষা পাই থাকক এইবিলাক আপোনালোকে যদি মানুহে যত তত খুচকাৰি যায় নটিস কৰিব যদি স্যান্ডেল পিন্ধি কোনোবা মানুহক দেখিছে এই বেমাৰটো গাঠিটো বাহিৰলৈ ওলাই অহাটো এটো সাধাৰণতে বহুত কমন তো আপোনালোকে এইখিনিৰ পৰা পৰিত্ৰাণ পাব আশা কৰিছো মোৰ কথাখিনি যদি অকমান হলো উপযোগী যেন লাগিলে বা দৰকাৰী যেন লাগিছে মৰম দিব ভিডিওটো শেয়াৰ কৰিব আমি আন এটা ভিডিওত আকৌ লগ পাম বহুত সোনকালে লগ পাম ধন্যবাদ